হে গাইজ বেটি চুলিখিনি ইমানেই দীঘল হৈছে মই কি ক'ম মানে আপোনালোকক পাই। হে গাইজ বগৰী বতৰ আৰু আমৰ ছিজন আহিলে মই ৰখিবই নোৱাৰোঁ। আপোনালোকে কোনো টেঙা খাই ভাল পায় মোক কমেণ্ট ছেকশ্যনত ক'ব দেই। মই মানে বগৰী ছিজন আহিলে আৰু আমৰ ছিজন আহিলে যে মানে কেঁচা আমটো টেঙাটো একদম টেঙা হ'ব লাগে, পূৰা বগৰীটো পূৰা টেঙা হ'ব লাগে, একদম মানে খাই ইমানেই ভাল লাগে। তো আজি কেইবাদিন ধৰি ইমানেই মানে কিবা এটা খাবলৈ মন গৈছে, টেঙা চাটনি অকণ খাবলৈ মন গৈছে। তো কি খাম ভাবি পেলাই মোৰ মনত পৰিছে বগৰী খুন্দনা খুন্দি খাই ইমানেই ভাল লাগে। তো সেইটো কাৰণে আজি এয়া বগৰী খুন্দনাত খুন্দি মেলি মই মানে বনালোঁ। তো ব'লকচোন মই কেনেকৈ বনাইছোঁ দেখাওঁ। আপোনালোকে এনেকৈ বনাইনে মোক কমেণ্ট ছেকশ্যনত ক'ব দেই। তো ব'লক মই এইটো বনাই আছোঁ। বগৰী চাটনি কৰিবলৈ ওলাইছোঁ মই মানে কি ক'ম, খাবলৈ ইমানেই ভাল পাওঁ মানে খুন্দি মেলি। আৰু মই আজি দেৰি হ'ল মানে ৰাতিপুৱা 5টা বজাতে উঠিছিলোঁ, বাট আকৌ শুই দিলোঁ। শুই মেলি 8টা বজাত উঠিলোঁ। তাৰপিছত আবাক চাহ নাস্তা দি মেলি লৈ পেলাই 9টা বজাত পঠাই দিলোঁ। 10:30 বাজিছে। এতিয়া মই ভাবিলোঁ যে কিনো খাওঁ, তো মই ভাবিলোঁ যে বগৰীকে খুন্দি মেলি খাওঁচোন। এইটো ৰ'দটো ইমান ধুনীয়া দিছে, তো খাই খুবেই ভাল লাগিব। তো বগৰীটো খুন্দি থাকোঁতে দেখিছোঁ বেটী মোৰ ওচৰত আহিছে। তো বেটীক দেখিছোঁ চুলিখিনি ইমানেই মানে দীঘল হৈছে। আজিতো মানডে হয়, আজিতো হাজবেণ্ড গুচি গ'ল ডিউটিত। তো ছানডে তেওঁ অফ থাকে। তো তেওঁ মানে মোক ক'লে যে বোলে আজি চুলিখিনি কাটি দিওঁ। মই ক'লোঁ নালাগে, ঠাণ্ডা পৰি আছে সেইকাৰণে নালাগে। বাট আজি দেখিছোঁ যে নাই, চুলিখিনি দীঘল হৈছে আৰু দেখিবলৈও বেয়াও লাগিছে। তো মই ভাবিলোঁ যে হাজবেণ্ডটো মানডেটো তেওঁ ডিউটি থাকে, মানডে টু ছেটাৰডে। মই ভাবিলোঁ যে ময়ে ঘৰত অকণমান কাটি দিওঁ। তো মই ভাবিলোঁ যে আগত বগৰী চাটনিটো কৰি লওঁ ধুনীয়াকৈ, তাৰপিছত আৰু মই মানে আৰু কৰিম আৰু তাই চুলিখিনি কাটি দিম। তো মই প্ৰথমতে মানে মোৰ মানে বগৰী চাটনিটো ধুনীয়াকৈ কৰি লৈছোঁ। তো এয়া ধুনীয়াকৈ খুন্দি আছোঁ, ধুনীয়াকৈ খুন্দি লৈছোঁ বগৰীকেইটা। আৰু যিমানকেইটা বগৰী, মই বৰ বেছি বগৰী লোৱা নাই, একেবাৰে যদি গোটেইখিনি খতম কৰি তো কালিলৈ খাম, কি হয় নহয় কওকচোন। তো এয়া ধুনীয়াকৈ খুন্দি মেলি লৈছোঁ বগৰীটো। এতিয়া লৈছোঁ জলকীয়া, দুটা জলকীয়া লৈছোঁ আৰু ধুই মেলি থোৱা আছিলে। এতিয়া জলকীয়াটো ধুনীয়াকৈ খুন্দি মেলি মই মানে খুন্দি মেলি ল'লে মানে বেছি টেষ্টি লাগে কাটাটোতকৈ। তো মই এনেকৈ খাই খুবেই ভাল পাওঁ মানে, মই আপোনালোকক কি ক'ম আৰু, এনেকৈয়ে টেষ্টি লাগে। আপোনালোকেও এবাৰ বনাই চাবচোন এনেকৈ জলকীয়াটো নাকাটি পেলাই খুন্দি মেলি মানে দিয়া। আৰু এয়া লৈছোঁ মই হাজমোলা 2টা পেকেট। হাজমোলা দিলে যে আৰু টেষ্টি লাগে, টেঙা আৰু অকণ টেঙা, কি ক'ম আৰু আপোনালোকক। তো ধুনীয়াকৈ খুন্দি লৈছোঁ, খুন্দনা দি পেলাই। আৰু একদম ধুনীয়াকৈ পেকেটটো আৰু খুলি পেলাই দাঁতেৰে খুলিব লগা হৈছে। তো সেয়া ধুনীয়াকৈ ঢালি দিলোঁ হাজমোলাখিনি। ইমলিটো দিলেও ভাল লাগে, মই বোলো যে আজি এইটোৱে অকণমান দি দিওঁ বুলি, খাই ভাল লাগিব বুলি এইটোকে দি দিলোঁ আৰু। তো ধুনীয়াকৈ হৈ গ'ল। এতিয়া দি দিছোঁ নিমখ অকণমান, বেছি দিয়া নাই কাৰণ হাজমোলা দিছোঁ। তো এতিয়া চামুচে ধুনীয়াকৈ লৰাই দিছোঁ, হাতেৰে সানিম মানে, বাট এতিয়া চামুচে লৰাই দিছোঁ। তাৰপিছত দিছোঁ ধনিয়া, ধুনীয়াকৈ ধনিয়াখিনি ধুই মেলি লৈ লৈছোঁ মই। চাটনিত যদি ধনিয়া নিদিয়েতো খায়ো ভাল নালাগে ন। আৰু অকণমান দিছোঁ জলকীয়া গুড়ি। খাই মানে দেখিয়ে জিভা পানী পৰি গৈছে মোৰ, কি কৰিম। তো ধুনীয়াকৈ হাতেৰে সানি লৈছোঁ। যেতিয়া বগৰী খানা হৈ যাব, চাটনি হৈ যাব, তেতিয়া বেটী চুলিখিনি মই কাটিবলৈ যাম। তাৰপিছতে মানে বগৰী চাটনিটো একদম মজা মাৰি খাম আৰু কি ক'ম আৰু। সেয়া বগৰী চাটনিটো হৈ গ'ল। এয়া দেখিছোঁ গোন্ধটো ইমান ধুনীয়া ওলাইছে, খাবলৈ বহুত টেষ্টি হয় মানে, কি ক'ম। জিভা পানী ৰখাব নোৱাৰিলোঁ কাৰণে খায়েই দিলোঁ আৰু। তো এতিয়া যে এটা বগৰী খাই লৈ এতিয়া দেখিছোঁ ছোৱালীজনী চুলিখিনি কাটি দিওঁ বুলি বহাই মেলি। তো ইফালে বগৰী চাটনিও কৰি থোৱা আছে, এইফালে চুলিখিনিও তাই বেটী দীঘল হৈছে। কোনফালে যাম ভাবিলোঁ যে নাই, বগৰী চাটনিটো অকণ পিছতো খাব পাৰিম, আকৌ তাই চুলিখিনি কাটি লওঁ। ইমানেই দীঘল হৈছে যোৱাকালি তেওঁ ক'লে কাটি দিম বুলি হাজবেণ্ডে, বাট মই মনা কৰিলোঁ। মানে আজি দেখিলোঁ যে নাই, অকণমান বাৰ্বি টাইপৰ কাটটা মাৰি দিওঁ, বৰ বেছি চুলিখিনি কাটা নাই, অকণমান কাটি দিম বুলি। বেটী গাও ধুৱাবলৈ আছেতো, সেইকাৰণে ধুনীয়াকৈ বাৰ্বি কাটোৰ নিচিনা চুলিখিনি কাটি দিছোঁ। আৰু পিছফালে দেখিছে চুলিখিনি ইমান দীঘল হৈছে, তাই অকণমানকৈ বেছি মানে কাটা নাই, অকণমানকৈ কাটি দিছোঁ। মই আচলতে সৰু বাচ্ছাৰ মই ফাৰ্ষ্ট টাইম কাটিছোঁ। মই নিজৰ চুলিটো নিজে চুলি কাটোঁ, বাট সৰু বাচ্ছাৰ ফাৰ্ষ্ট টাইম কাটিছোঁ। তো ভয়ে কাটি আছোঁ মই, কি ক'ম আপোনালোকক মানে। বাট তথাপিও ধুনীয়াকৈ কাটা গ'ল। আৰু বেটীও ধুনীয়াকৈ দি দিছে মূৰটো চুলিখিনি কাটিবলৈ, অকণো মানে তেনেকৈ দিগদাৰ দিয়া নাই। আৰু কিনাৰটো ধুনীয়াকৈ কাটি লৈছোঁ মই। আৰু মেইন মানে মোৰ কিনাৰটো কাটিবলৈ ভয় লাগে, কাৰণ কাণে চানে যদি লাগি যায় তাই।
তো এয়া চুলিখিনি ধুনীয়াকৈ কাটিবলৈ দি আছে বেটিয়ে আৰু মই হাতেৰে এনেকৈ ধুনীয়াকৈ চাইছোঁ যে চুলি আৰু আছে নেকি তো অকণ অকণ থাকি গৈছে তো আকৌ মানে ধুনীয়াকৈ কাটি দিছোঁ আৰু চাৰিওফালে চাই লৈছোঁ যে আছে নেকি তো এয়া বেটিৰ চুলি কটা হৈ গ'ল এণ্ড কেনেকুৱা লাগিছে ক'বচোন ঠিক হৈছে নাই চুলি কটা মোক ক'ব তো এতিয়াই যাওঁ মই বগৰীখিনি খাবলৈ তো এতিয়াই যাওঁ মই বগৰীটো খাবলৈ ইমানেই টেষ্টি লাগিছে চ' গাইজ এইটো ভিডিঅ' চাই কেনেকুৱা পালে ভাল পালে যে লাইক